তুমি মিছবিহেভ কেলে কৰিলা আমাৰ ল'ৰাজনক কেলে মিছবিহেভ কল কল এই ভাইটি এইবিলাক খাৰা অসমীয়াত ক অসমীয়াত ক অসমীয়াত ক অসমীয়াত ক ঐ দেউতাক মাতা চবকে মাতা আৰে মই কৈ আছো অসমতে থাকি হাঁহ পানী খাই অসমৰ ল'ৰাকে দম দিবি সেইটো কি কথা হ'ল নেকি তই কেলে এনেকা কবি বেয়া কথা কবি মিনিং ক মিনিং ক অসমীয়া জানাই ভালকে অসমীয়া বুজি পায় অসমীয়াত ক আপুনি কি শব্দ ব্যৱহাৰ কৰিছিলে वो शब्द वो कौन सा वर्ड था उमा অসমীয়াত ক ই অসমীয়া বুজি পাব লাগিব আজি ইমান দিন অসমৰ হাৱা পানী খাই অসমতে ডাঙৰ হৈছে হে অসমীয়া কথা ক'ব লাগিব নাই নাই উঠা নাই যায় নেযায় আহি নেলাই নাই নাই নেলাই অসমীয়া ক বুলি ইমান গিটা ইতে সবে ইউজ কৰিছে কি নাই वो वर्ड बताइए तो आपका मुंह से वो वर्ड बताइए तो क्या वर्ड यूज किया था क्या वर्ड यूज किया था वो वर्ड क्या था वो क्या वर्ड था दो नहीं केले बात करबी फोन तल দিব পাৰ এতে আমাৰ আগত কেলে খবৰ নোৱাৰ ইমান সময় দিলো आप एक काम कीजिए अभी थोड़ा सा बात से थोड़ा बात कर लीजिए ओए भाई सुनो माफी कर दो কি তামানে কি তোমালোকে ইয়াতে বাৰু হাঁহ পানী খাবা ইয়াতে সব ব্যৱহাৰ কৰিবা ইয়াতে ইয়াৰ কাবাক কৰিবা তোমালোকে বাই মাফি কৰি যাবা আমি তোমালোকে ভাবিছা নেকি ইমান না না শুনো দোকান দোকান ছাটা ডাউন কৰা আলা মানো দোকান ছাটা তোমালোকে আপুনি যে ওয়ার্ডটো কি কৈছিল আপুনি কক ছাটা ডাউন কৰিলে ওয়ার্ডটা যে কৈছিল কি ওয়ার্ড সব গুটেই উলাই দিও আমি ছাটা ডাউন কৰিম দিয়া হে ওলা উলাই দিও সকলোখিনি কৈছো আপোনালোকে ওলাই আহক আমি একেটুকুৰা ব্যৱসায়টো আমি এতিয়া ষ্টপ ৰাখিম আৰু আপোনালোকৰ কত গুদান আছে হেতু বন্ধ ৰাখিম আপুনি দেৰা কলে গল আপুনি 4টা বজাত আমি টাইম দি গৈছিল আপোনাক মাফ বন্ধ ভাই দেই থানা চাই ওলাই আহা নগল একো তোমালোকে ক'ব না তোমালোকে ওলাই আহা তোমালোকে হন মানে কৈছো তোমালোকে ওলাই আহা দোকানটো আপোনালোকে নিজে বন্ধ কৰি দিয়ক বন্ধ কৰি দিয়ক আমি কথা পাতো আহক আমি কথা পাতো নেকি আমি বিশৃংখল পৰিৱেশৰ সৃষ্টি নহওক কাৰণে বেয়া পৰিস্থিতি উদ্ভৱ নহওক কাৰণে তোমালোকক সময় দিছিল আমি 4টা বজাত মই ৰখিলো তাত কোনো ধৰণৰ জিলা প্ৰশাসন আমি পাই নবৰ মানে পৰাম বুলি ভাবিছো তোমালোকৰ উপস্থিতি আমি এটা নিশ্চিত সমাধান লৈ পাব এই উপস্থিতি কি হৈছিল একচুয়ালি কেনে ধৰণে ইমানখিনি মানুহ মানে এসা ওয়ার্ড কিয় ইউজ কৰা কিন্তু আমাৰ কথা কোনো এসা ওয়ার্ড কিয় ইউজ কৰা পাৰা কথা কৈছিল আমি যিটো ওয়ার্ড হেতু ওয়ার্ডৰ মিনিং বুজাই দিব লাগিব আপুনি বেছি আছে বেছি আছে বেছি আছে বেছি আছে তোৰ বেছি আছে তোৰ জব কি মই নেমানি চিনি পাও তই क्या वर्ड यूज किया था যিটো ওয়ার্ড কৈছিল সেই ওয়ার্ড বুজাই দে असमिया में क्या बोलता है उसको जानता है তোৰ কাৰণে নহব গোটেই আৰু নহব दुकान क्लोज स्टॉप का बाहर निकलो তোৰ বাপেৰক 4টা বজাত টাইম দিলো আৰু 2 মিনিট দিব যেনে কথা নাই টাইম ঐ তহঁতি ইমান ডাঙৰ মানুহ নেকি হে অথনি এবাৰ টাইম দি আছো হে কিমান এবাৰ টাইম দিলো सब सामान मन डालो बंद क्लोज किमान समय टाइम दिलू हैं तो बाप को बोल के आया था वो आएगा बोले आधा घंटा अभी कितना टाइम हो बेसी की दादागिरी দেখাছ পয়সা দাদাগিরি দেখাছ নেকি কোনে যে আছা তো ইয়ালকে ব্যৱহাৰ কৰিছে তো গুপ্তা মটৰ্ছ হয় গুপ্তা মটৰ্ছ ন এটো ৰ हेलो তই আজি আমাৰ শব্দটো বুজাই দিব লাগিব শব্দ অৰ্থ মিনিং বুজাই দিব লাগিব আৰু প্ৰেক্টিকেলি কৈ দেখাবি তই
কৰিলে কিৰা ডিলিট কৰিলে আছে নহয় আছে ইয়াৰ ফটো দিলো না হৈ গ'ল আমাৰ কাম হৈ গ'ল আমাৰ দহুতীয়া বুলি ইয়াৰে একদম ফলগিৰি একদম লোকেল গম পাইনে অৰিজিন মানে ইয়াৰ ল'ৰা এজনক শব্দটো মই আপোনাক ক'বই নোৱাৰোঁ মই চাওক কৈ দিম বাৰু ফেমিলি কৈ দিব পাৰোঁ মই নোৱাৰোঁ মানে মই আপোনাক ক'বই নোৱাৰোঁ এনেকুৱা ৱৰ্ড ইউজ কৰি দম দিছে আপোনাক মই ৰেকৰ্ডিং দি দিম লাগিলে আপুনি ঘৰত ব্লুটুথত শুনি ল'ব এই ল'ৰাটো এই দেখিছে এইটো এই একদম এই কলটো দম দিছে হা এইটো ৱৰ্ড যদি অসমীয়া তাক ভাঙাই দিম আপুনি ইয়াৰ পৰা গুচি যাব তাৰমানে আপুনি যদি হিন্দীটো কৈ দিয়ে সেই ৱৰ্ডটো ঘৰত গৈ ঘৰৰ মানুহৰ মুখ চাব নোৱাৰিব আপুনি দৌৰিব মানে ইয়াত কাৰণ ইমানখন ডেকা ল'ৰাৰ আগত এনেকুৱা ৱৰ্ড ইউজ কৰি কৈছে ল'ৰাজন বেলেগ কোনোবা নহয় ভাই বাবলু এই পোৱালিটো দেখিছেনে একদম আমাৰ লোকেল ল'ৰাজন লাগিছে নাই একদম বাবলু দহুতীয়া একদম অৰিজিন মৰাণ ল'ৰা ইয়াৰ গম পায়নে ই গুপ্তাই একদম মানে সাংঘাতিক মই আপোনাক কেনেকৈ কওঁ যে মই আপোনাক কৈ দিব পাৰোঁ যদি শুনিব বিচাৰিছে কাৰণে মই মেম আছে মই কিন্তু নোৱাৰোঁ হা তো এতিয়া কওক মই কৈছোঁ যে এই ইছ্যুটো কমপ্লিট নোহোৱালৈকে তেওঁ চাটাৰখন ডাউন কৰি আপোনালোকে কয় আমি পাতিব বিচাৰিছোঁ মাতিছিলোঁ আমি খানা চাৰিলে মাতি পঠাইছিলোঁ গোটেই আৰু আমি একদম কাইণ্ডলি কৈছোঁ গোটেই দল সংগঠনৰ ল'ৰাকেইটাই 14টা দল সংগঠনৰ ল'ৰাই আমি গৈ কৈছিলোঁ যে আপুনি কাইণ্ডলি এবাৰ অলপ খানা চাৰিছোঁ আপোনাক দি দিওঁ এফআইআৰ দিব লগা কোনো কথা নহয় প্ৰতিটো একো এফআইআৰ দিয়ে একো সমাধান নহয় আজি তিনিচুকীয়াত ইমান দিন এনেকুৱা ঘটনা চলি আহিছে এইটো ওলাই গ'ল আজি প্ৰথমতে একশ্যন লৈ যদি দোকানখন বন্ধ কৰি আমি কথা পাতিম আপোনাৰ আমাৰ ল'ৰাটো এতিয়ালৈকে চাওক আমি কৈছোঁ যে তেওঁক যে হাত নলগাবি দেই নচৰিয়াবি নেমাৰিবি কৈ দিয়া হৈছে আৰু কোনোবাই হাত লগাইছে নেকি আমি বিচাৰিছোঁ হয়তো তেখেতলোকৰ ব্যৱসায়টো অফিচত হওক ষ্টাফ ওলাই হওক চাটাৰখন বন্ধ কৰি দিওঁ আৰু তেওঁলোকৰ যেতিয়া মন হ'ব এক্সকিউজ মি চৰি বুলি ক'ম তেতিয়া আমি ঠিক কৰি দিম প্লাষ্টিক কৰি দিম সদ্যহতে তেওঁ যেতিয়ালৈকে মানসিকতা মন মানসিকতা দেউতাক লগত কথা পাতিলোঁ আমি 24 ঘণ্টা সময় দিলোঁ দেউতাককো আমি কৈছোঁ 24 ঘণ্টা সময় দিলোঁ দেউতাককো কৈছোঁ যে 24 ঘণ্টা সময় দিলোঁ ইয়াৰ পৰা কৈ দিলোঁ ঐ ভাই গুপ্তা ভাই তোক 24 ঘণ্টা সময় দিছোঁ আমি গোটেই তিনিচুকীয়া যিমান দল সংগঠন আছে গোটেইখিনিয়ে তোক সময় দিছোঁ অঁ প্ৰশাসনৰ মানুহ আছে প্ৰশাসনৰ মানুহৰ আগতে কৈ দিছোঁ তোক সকীয়াই দিলোঁ আৰু তোৰ দৰে বণিক গোষ্ঠীক নহ'ব তহঁতৰ দাদাগিৰি বহুত হ'ল আৰু সহ্য কৰা নহ'ব আৰু নহ'ব দোকান বন্ধ কৰ চাটা পেলা সদ্যহতে দোকান বন্ধ কৰক আমাৰ সেইটো কথা ইমান ভালকে এটা সময় দিয়া পাছত ভালকে বুজাই 14টা জাতীয় দলৰ দলঙত কোকানে আহিছে খাতৰ কুৱাৰটো দেৰৰ কাৰণে ইমানখিনি মানুহৰ কথা পঞ্চায়ত ইমান হওক পালে হেৰি 1 ঘণ্টা টাইম দি আমি থানা চাইলে মাতি পঠালো ইমান ভালকে আমি গোটেইখিনি গ'লোগে আমাৰ কথাখিনি এই 2 মিনিট টাইম দিয়া হৈছিলে ইমানখিনি সময় আমি ৰখি থাকিলোঁ ধৰুৱাগিৰি কৰিবলৈ আহিছে ইয়াত এই 2 মিনিট কাম বন্ধ কৰিছোঁ বন্ধ কৰক দোকান বন্ধ কৰিব লাগিব দোকান বন্ধ কৰিব লাগিব নহ'ব মই দি দিম দে মই দিছোঁ আচ্ছা পাটনাৰ তুষাৰ এইটো ল লাইভ আছে এই নপুখুৰী ইয়াতে গুপ্তা বুলি এজন আছিলে তেওঁ আমাৰ দহুতীয়া বুলি বাবলু দহুতীয়া বুলি এজন আমাৰ কি ক'ম আমাৰ বয়সৰে এজন কাটি খোৱালোঁ তেওঁ গাড়ীৰ লগত জড়িত ইটো পাত তাত কিনিবৰ কাৰণে আহিছে 35,000 টকা ইয়াতে বহন কৰি এটা পাছ ল'বলৈ যাওঁতে তেওঁক অসভ্য এটা মই ইয়াত ক'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি মাকক লৈ মহিলাক লৈ এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰি তেওঁক দম দিছে আমি কৈছিলোঁ যে আপোনালোকে আহক এনেকৈ কেনেকৈ দম দিব লগা হ'ল এতিয়াতো 35,000 টকাটো ইয়াতে ফচিয়ে আছে বস্তু আছে এতিয়া কথাটো হৈছে যে এবাৰ কি কাৰণে এনেকুৱা শব্দ ব্যৱহাৰ কৰিব লগা হ'ল
দম দিব লগা হ'ল দহুতীয়া বুলি ভাই এটা তো এই কথা বতৰাবিলাক আমি এবাৰ পাতোচোন আহক খানা 4লৈকে বুলি মাতিছিলোঁ তেওঁলোকক 4 বজালৈকে সময় দিছিলোঁ তেখেতসকলে নাহিলে এতিয়া আমি বিচাৰিছোঁ যে যেতিয়ালৈকে এই কথা বতৰাবিলাকক লৈ শব্দ ব্যৱহাৰ কৰি গালি দিয়া পৰম্পৰা কৰিম বুলি আমাক তেতিয়ালৈকে ভাল ধৰণে কথা বতৰাবিলাক নহ'ব তেতিয়ালৈকে তেওঁৰ দোকানটো বন্ধ কৰি ৰাখিব লাগিব আমি 24 ঘণ্টা আহিবা বান্ধি ইয়াতে এটা সাংঘাতিক এটা গুণ্ডা প্ৰকৃতিৰ মানুহ বুলি আমি অনুভৱ কৰিছোঁ ববন গুপ্তা বুলি পিনে তেওঁ ইয়াৰ মালিকজনৰ নাম আৰু তেওঁৰ ল'ৰা সাংঘাতিক মিছবিহেভ কৰিছে আৰু এই কথা বতৰাবিলাক আজিলৈকে চহৰৰ এনেকুৱা ধৰণৰ কথা নাপাবলৈ আমি সোমোৱা নাই এনেকুৱা ধৰণৰ ঘটনা কৰিম ৰেকৰ্ডত ৰাখিছোঁ আৰু পুলিচ প্ৰশাসনক কৈছোঁ আপোনালোকে অথনিৰ পৰা চাই আছোঁ আমাৰ গাড়ী য'ত যায় তেওঁলোকৰ গাড়ী পিছে পিছে দৌৰি আছে আৰে বাবা আমাৰ যে দহুতীয়া বুলি কোৱাজনক যে দম দিলে ইয়াত যে 35,000 টকা দিয়াৰ পিছতো পাছ নিদিলে আজিও পইচা ফচি আছে ইয়াতে তেতিয়া আপোনালোকৰ গাড়ী ক'ত দৌৰি আছিলে এতিয়া আপোনালোকে দায়িত্ব লওক যে এই কেছটো যদি মীমাংসা নকৰে 24 ঘণ্টা যদি উকলি যায় আপোনালোকে আগৰ বেলেগ জিলাত যিবিলাক কথা বতৰাবিলাক হৈ গৈছে শিৱসাগৰ উৎকৃষ্ট উদাহৰণ এনেকুৱা ধৰণৰ কাণ্ড বুলি হ'ব নালাগে তেতিয়াহ'লে আপোনালোকক কৈছোঁ যে আপোনালোকে দায়িত্ব লৈ গোটেই বিষয়টো মীমাংসা আনাই দিয়ক অন্যথা 24 ঘণ্টাৰ পিছত আমি দায়িত্ব লৈছোঁ জীৱন যাব ইয়াতে গুচি যাওক ডিঙি এটুকুৰা কিন্তু আমি বচন দিছোঁ যে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীবিলাকত এওঁৰ কাৰণে গুপ্তাৰ কাৰণে সমগ্ৰ তিনিচুকীয়া চহৰৰ দোকানবিলাক বন্ধ কৰি দিয়াৰ ধৰণৰ দায়িত্ব সহকাৰে কামবিলাক কৰিবলৈ বাধ্য হ'ম এই কথা বতৰাবিলাক আমি 14টাকৈ দল সংগঠনে আমি যোৱাকালি একত্ৰিত হৈছোঁ আৰু যোৱাকালি একত্ৰিত হোৱাৰ পিছতেই আজি প্ৰথম তেওঁলোকে এই ধৰণৰ কাণ্ড কৰিয়েই পেলালে এতিয়া আৰু আমি তেওঁলোকক এটা মৰম দয়া চকুৰে নাচাম তেওঁলোকে অতি শীঘ্ৰে এই বিষয়টো যদি মীমাংসা কৰি নিদিয়ে এই পৰিস্থিতিটো ভয়ানক হ'ব গণতান্ত্ৰিকভাৱে যিকোনো পন্থালৈকে গুচি যাম তাৰ কাৰণে কিন্তু আমাক জেল দিলে দে হা আমাক যি কৰিব লাগিছে পুলিচৰ লাঠিৰ পিটন দিলে দে কিন্তু আমি কৰিম বুলি কৈছোঁ এই বাবলু দহুতীয়াক আমি ন্যায় দিম বুলি কৈছোঁ দিম এই কথা বতৰাবিলাক আমি আটাইকেইটা সংগঠন ইয়াতে আমাৰ লাচি থানা বা খিলঞ্জীয়া যুৱ মঞ্চ বা মটক যুৱ ছাত্ৰ সন্মিলনৰ কেডাৰসকল আছে মৰাণ ছাত্ৰ সন্থা আছে অন্যান্য আছু এজৰ জীৱিকা আদি প্ৰতিটো জনগোষ্ঠীৰ লগত আমি কথা বতৰাখিনি পাতি এইখিনি কথা বতৰা আমাৰ মুখেদি আপোনালোকক অৱগত এই বাবলুক পালৈ ল'ব নি বাবলু আচ্ছা হয় কি হৈছিলে ঘটনাটো কৈ দিয়ে বাবু বেয়া শব্দটো নকবি দেই মই ক'ব নোৱাৰো সেইটো শব্দ এনেকৈ মোৰ বাবলু দহৰীয়া মানে মোৰ দাম বাখনৰ বস্তু বেয়া দম দেখাইছে মই সিহঁতৰ ইয়াত আহিলোঁ মই আগৰ পৰা লৈ থাকোঁ বস্তু আপোনাৰ সিহঁতৰ যেনিবা বস্তু দি কেনে সিহঁতৰ ছেকেণ্ড হেণ্ড বস্তু এটা ল'লোঁ তাৰপিছত সেইটো কিনি মই 35,000 টকা দিলোঁ আৰু মোৰ বস্তুটো দিলোঁ সেইখিনিলৈকে ঠিকেই আছিল তাৰপিছত যিহেতু ছেকেণ্ড হেণ্ড বস্তু মই ইমান টকা দি কিনে লৈছোঁ লোৱাৰ পিছত আপোনাৰ কি হ'ল বস্তুটো মেকানিকটো মোৰ লগতে আছে তাৰপিছত বস্তুটো পঠাই দিম ক'লে ৰাতিপুৱা নপঠালে আপোনাৰ 2:30 বজাত ঘৰত গৈ কিনে বস্তুটো নমাইছোঁ খুলি মেলি চাই মেলি চব চালোঁ অকল এটা বস্তু ভাল সেইখিনি মই আকৌ নতুন বস্তু কিনি কিনে লগালোঁ লগোৱাৰ পিছত মানে মোৰ ফোনটো চাৰ্জ নাছিলে যিহেতু ৰাতিলৈকে কাম কৰিছোঁ মই যিহেতু গাড়ী ভাড়া আনো সেইটো কাৰণে ৰাতিলৈকেতো কাম কৰি হ'লেও উলিয়াই কিনে মইতো উলিয়াব লাগিব তাৰপিছত কৰি থাকোঁতে মোৰ ফোনটো ৰিচিভ নকৰাৰ কাৰণে মেকানিকটোলৈ ফোন কৰিলে মেকানিকজনলৈ ফোন কৰাৰ পিছত লাউড স্পীকাৰ দি পাতি আছিলে মানে বেয়া ৱৰ্ড এটা হৈ কিনে মোক গালি দিছে এতিয়া সেইটোৱে কথাটো আহি কিনে মই বাপেকক ফোন কৰিলোঁ কেলৈ আপোনাৰ ল'ৰাটো এনেকুৱা ধৰণৰ কেলৈ কথা আছে আপোনাকতো পইচা দি কিনে আহিলোঁ মইতো বাকী লোৱা নাই একো লোৱা নাই বস্তু পঠিওৱাই নাই আপুনি এতিয়া মই পইচা পুতেকে ক'লে অসমীয়া খিলঞ্জীয়া উপত্যকাগিৰি নচলিব অসমীয়া খিলঞ্জীয়া মিহাই মাৰে দাদাগিৰি নচলিব অসমীয়াত জাগিছে দাদাগিৰি নচলিব তিনিচুকীয়া